নমস্কাৰ মই দীক্ষু আজি আসলতে এই ভিডিওটো প্ৰস্তুত কৰিছো এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে এই কথাখিনিৰ কাৰণে একচুয়ালি মানসিকভাৱে বহুত কষ্ট পাইছো আৰু আসলতে দুৰ্বল হৈ গৈছো। নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। সুমি বৰা আৰু বিশাল ফুকনৰ বিতৰ্কত নাম হাঙুৰ খাইছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ ৰথী মহাৰথীৰ নাম। বিশাল ফুকনে আৰক্ষীৰ জেৰাত একাংশ অভিনেতা অভিনেত্ৰী আৰু সংগীত শিল্পীৰ নাম লোৱা বুলি খবৰ প্ৰকাশৰ পাছতেই সাংস্কৃতিক জগতত উঠিছে কঁপনি। অনাকাংক্ষিত এটা পৰিস্থিতিৰ পাছত স্বাভাৱিকভাৱে বিব্ৰত হৈ পৰিছে ৰাজ্যৰ একাংশ কণ্ঠশিল্পী আৰু অভিনেতা অভিনেত্ৰী। শেহতীয়াকৈ বিতৰ্কৰ সৈতে নাম হাঙুৰ খাই পৰিছে গায়ক দীক্ষু শৰ্মাৰ। পলায়নৰ পাছত দীক্ষুৰ ঘৰতেই আশ্ৰয় লৈ আছিল সুমি আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই। তাৰ পাছৰে পৰা বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে দীক্ষু। আজি পুনৰ এটা ফেচবুক ভিডিঅ' যোগে স্পষ্টীকৰণ আগবঢ়াইছে দীক্ষুৱে। এটা ভিডিঅ' বাৰ্তাত দীক্ষুৱে কয়, যোৱা কিছুদিন ধৰি সামাজিক মাধ্যম আৰু সাংস্কৃতিক মাধ্যমত মোৰ সম্পৰ্কে যিখিনি কথা ওলাই আছে এই কথাবোৰত মই মানসিকভাৱে বহুত কষ্ট পাইছো আৰু আচলতে দুৰ্বল হৈ গৈছো। মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছো, যোৱা 20টা বছৰে আপোনালোকে যেনেকৈ মোক মৰম আৰু বিশ্বাস কৰিছে সেই বিশ্বাস আৰু মৰমখিনি যাতে আপোনালোকে মোৰ ওপৰত সদায় ৰাখে, কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলো, এতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰো। এই বিশ্বাস মোৰ ওপৰত ৰাখক। এনেদৰে দীক্ষুৱে এটা ভিডিঅ' যোগে অসমবাসী ৰাইজক জনাইছিল। আমি সেই ভিডিঅ'টি অলপমান চাই লওঁ আহক। নমস্কাৰ মই দীক্ষু আজি আসলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে এই কথাখিনিৰ কাৰণে একচুয়ালি মানসিকভাৱে বহুত কষ্ট পাইছো আৰু আসলতে দুৰ্বল হৈ গৈছো। মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছো যে যোৱা 20টা বছৰে যেনেকৈ আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে, কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলো, এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰো। এইখিনি কথা এইখিনি বিশ্বাস আসলতে মোৰ ওপৰত আপোনালোকে ৰাখক। দীক্ষুৱে কৈছে আৰু এটা কথা ওলাই আছে যে মই গাড়ী বা সম্পত্তি উপহাৰ পাইছো। আচলতে সেয়া নহয়। মোৰ যত সামান্য শক্তিৰে যিখিনি অৰ্জন কৰো সেইখিনিৰেই মই গাড়ী বা মোৰ ঘৰটো ক্ৰয় কৰিছো। সেয়াও লোন লৈহে ক্ৰয় কৰিছো। সেই লোন এতিয়াও চলি আছে। গতিকে এইবোৰ বিশ্বাস ৰাখক, বেলেগৰ কথাত বিশ্বাস নকৰিব, সেয়াই মোৰ অনুৰোধ। আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি, যে এইটো কথা আচলতে নহয়। মোৰ যত সামান্য যথা শক্তিৰে যি মই আৰ্জন কৰোঁ সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছো আৰু সেয়া লোনতে ক্ৰয় কৰিছো। মই সেয়া লোন এতিয়াও চলি আছে। গতিকে এই বিশ্বাসটো যাতে ৰাখক আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে। এনেকৈ কণ্ঠশিল্পী দীক্ষু শৰ্মাই অসমবাসী ৰাইজক অনুৰোধ জনাইছে। মৰমৰ কণ্ঠশিল্পী দীক্ষু শৰ্মাই ইয়াকো স্বীকাৰ কৰে যে মই কোনো বেআইনী কাম কৰা নাই। এতিয়াও চলি থকা আইনী অনুসন্ধান প্ৰক্ৰিয়াত সকলো ক্ষেত্ৰতে মোৰ সৰ্বোচ্চ প্ৰকাৰৰ সহযোগিতা থাকিব। মই যিহেতু বেয়া কাম কৰাই নাই, মোৰ সৎ সাহস আছে সহযোগ কৰিবলৈ। বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি যেন বিশ্বাস ৰাখে। এনেদৰেই মৰমৰ শিল্পী দীক্ষু শৰ্মাই অসমবাসী ৰাইজক অনুৰোধ জনাইছে। সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছো আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আচলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী আৰু যেহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই, আইনৰ যিটো প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে
সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ। যিকোনো কোঅপাৰেশ্যন মই লাগিলে কৰি মোৰ ফালৰ পৰা, যিহেতু মই একো বেয়া কাম কৰা নাই, এইখিনি সৎসাহস মোৰ আছে। গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি এই বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে, সেয়ে মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। কেৱল দিশু শৰ্মাই নহয়, অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰো নাম সাঙুৰ খাইছিল এই ক্ষেত্ৰত। আৰু শেহতীয়াকৈ দীপলিনা ডেকাইও নিজৰ ফেচবুক পেজৰ জৰিয়তে অসমবাসী ৰাইজক নিজৰ স্পষ্টীকৰণ প্ৰদান কৰিছে। এনেদৰে শেহতীয়াকৈ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত পৰিৱেশন হৈ থকা এটা বাতৰি মোৰ দৃষ্টিগোচৰ হৈছে। অভিযোগটো সম্পূৰ্ণ মিছা, ভুৱা। মই কোনো ধৰণৰ বিনিয়োগৰ লগত জড়িত নহয়, কোনো ধৰণৰ লেনদেনৰ সম্পৰ্ক নাই। ভগৱানৰ কৃপাত যিখিনি আছে, যেনেকৈ আছে মই তেনেকৈ সুখী। ধন্যবাদ। এনেকৈ সামাজিক মাধ্যমত দীপলিনা ডেকাইও নিজৰ স্পষ্টীকৰণ প্ৰকাশ কৰিছে অসমবাসী ৰাইজৰ আগত। অসমৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ নাম সাঙুৰ খাইছে এই ক্ষেত্ৰত। আৰু প্ৰস্তুতি পৰাশৰে নিজৰ ফেচবুক পেজত স্পষ্টীকৰণ দিছে এনেদৰে, বৰ্তমান চলি থকা ট্ৰেডিং বিতৰ্কৰ লগত একাংশ সংবাদ মাধ্যমে মোৰ নাম সাঙুৰি ময়ো ধন বিনিয়োগ কৰা বুলি বাতৰি প্ৰচাৰ কৰা দৃষ্টিগোচৰ হৈছে, যিয়ে আমাক মানসিকভাৱে হাৰাশাস্তি কৰিছে। চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকি। বিগত 2টা বছৰত এগৰাকী কোৰিঅগ্ৰাফাৰ হিচাপে চুমিয়ে আবাহন থিয়েটাৰৰ কেৱল 2টি গীতৰ নৃত্য পৰিচালনা কৰিছে। তাৰ বাহিৰে চুমি বৰাৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই। লগতে বিশাল নামৰ যুৱকজনৰ লগত মই পৰোক্ষ বা প্ৰত্যক্ষভাৱে কেতিয়াও সংস্পৰ্শলৈ অহা নাই। আশ্চৰ্যজনকভাৱে সংবাদ মাধ্যমৰ যোগেদিহে ল'ৰাজনৰ চুমিৰ ভাতৃ বুলি জানিব পাৰিছো। আৰু এনেদৰে নিজৰ স্পষ্টীকৰণ প্ৰকাশ কৰিলে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। এই ক্ষেত্ৰত জনপ্ৰিয় অভিনেতা যতীন বৰাৰ নামো সাঙুৰ খাইছিল। আৰু যতীন বৰাৰ নাম সাঙুৰ খোৱাৰ পিছতেই যতীন বৰাই নিজৰ ফেচবুক পেজত স্পষ্টীকৰণ দিয়ে এনেদৰে, নমস্কাৰ। শেহতীয়াভাৱে ট্ৰেডিং বিতৰ্কত যতীন বৰা অৰ্থাৎ মোক তথা মোৰ দ্বাৰা পৰিচালিত আৰু আমাৰ প্ৰডাকশ্যনৰ দ্বাৰা প্ৰযোজিত ৰাঘৱ চিনেমাখনক সাঙুৰি বিভিন্ন কথা প্ৰচাৰ কৰি থকা মোৰ দৃষ্টিগোচৰ হৈছে। এইখিনিতে কেইটামান কথা স্পষ্ট কৰি দিওঁ। চুমি বৰাৰ লগত মোৰ সম্পৰ্ক সম্পূৰ্ণ পেছাদাৰী। ডিব্ৰুগড় এখন বিহু অনুষ্ঠানত মই সপত্নীক চুমি বৰাক এগৰাকী নৃত্যশিল্পী হিচাপে প্ৰথম দেখা পাইছিলোঁ। সেই সময়ত আমাৰ চিনেমা ৰাঘৱৰ কাৰণে নতুন মুখ বিচাৰি আছিলোঁ আৰু সেইবাবেই চুমি বৰাক নিৰ্দিষ্ট সেই চৰিত্ৰটোৰ কাৰণে পৰ্যাপ্ত পাৰিশ্ৰমিক বিনিময়ত চুক্তিবদ্ধ কৰিছিলোঁ আৰু তেওঁ অভিনয় বাবদ নিজৰ পাৰিশ্ৰমিক লাভ কৰিছিল। বিশাল ফুকনক শ্বুটিঙৰ সময়ত চুমি বৰাৰ ভায়েক হিচাপেই দেখিছিলোঁ। তাৰ বাহিৰে ৰাঘৱত কোনো বিশাল ফুকন বা চুমি বৰাৰ ধন বিনিয়োগৰ প্ৰশ্নই নাহে। ৰাঘৱ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰযোজনাৰ সকলো নথিপত্ৰ মোৰ হাতত মজুত আছে। প্ৰয়োজনত সংশ্লিষ্ট কৰ্তৃপক্ষক দেখুৱাব পাৰিম। যিহেতু চুমি বৰাই চিনেমাখনত অভিনয়হে কৰিছিল আৰু প্ৰচাৰৰ সময়ত তেওঁ আমাৰ সৈতে অসমৰ বিভিন্ন স্থানলৈ গৈছিল। সেই সূত্ৰেই তেওঁ বিয়ালৈ আমাক নিমন্ত্ৰণ দিছিল আৰু আমি গৈছিলোঁ। তাতকৈ অধিক একো সম্পৰ্কই নাই। কাৰোবাৰ বিয়া খাবলৈ যোৱা বা আন অনুষ্ঠানলৈ যোৱা মানে তেওঁৰ ব্যৱসায়ত ধন বিনিয়োগ কৰাটো নুবুজায়। একাংশ সংবাদ মাধ্যমে যিদৰে ট্ৰেডিঙত মই ধন বিনিয়োগ কৰা বুলি আৰু ৰাঘৱত তেওঁলোকে ধন বিনিয়োগ কৰা বুলি উল্লেখ কৰিছে, সেয়া গোকাত মিছা কথা। আজি অত বছৰে অভিনয় ক্ষেত্ৰত কষ্ট কৰি আছো আৰু এতিয়াও ভ্ৰাম্যমাণ থিয়েটাৰত মই কষ্ট কৰি আছো। আৰু এনেদৰেই নিজৰ ফেচবুক পেজত যতীন বৰাই স্পষ্টীকৰণ জনালে অসমবাসী ৰাইজৰ আগত। প্ৰিয় দৰ্শক, আচলতে কিয় এনেদৰে বিশাল ফুকনে প্ৰতিগৰাকী অসমৰ শিল্পীৰ নাম উল্লেখ কৰিছে, এই কথা বৰ্তমান জানিব পৰা হোৱা নাই। বৰ্তমানেও পলাতক অৱস্থাত আছে চুমি বৰা আৰু তাৰ্কিক বৰা। চুমি বৰা বা তাৰ্কিক বৰাক আটক কৰাৰ পাছতহে পোহৰলৈ আহিব সম্পূৰ্ণ ঘটনা। গতিকে চুমি বৰা আৰু তাৰ্কিক বৰাক কেতিয়া অসম আৰক্ষীয়ে আটক কৰিব পাৰিব, সেয়াহে অসমবাসী ৰাইজৰ ডাঙৰ প্ৰশ্ন।